আজি আমাৰ সকলোৰে বহুত আদৰৰ উৎসৱ হোলী সকলোৰে জীৱনটো ৰঙীনময় হৈ যাক এয়াই আশা কৰিলোঁ। প্ৰতি বছৰৰ নিচিনা এই বছৰো আমি সন্মানীয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ বাইদেউ মিনতি দে বাইদেউ আৰু তাৰ লগতে মধুমিতা এতিয়া মোৰ ষ্টুডেণ্ট হ'লে মোৰ বাইদেৱে ডান্সৰ টিচাৰ হয়, এই দুগৰাকী ব্যক্তিৰ নেতৃত্বত সকলো শিল্পী সমাজৰ পক্ষৰ পৰা ইয়াতে পিংকিও আছে, সকলোৰ নেতৃত্বত সকলো শিল্পী সমাজৰ নেতৃত্বত এই উৎসৱ হ'বলৈ গৈ আছে। বসন্ত উৎসৱ আমি অলৰেডি বহুত ধুনীয়াকৈ পালন কৰিলোঁ ইতিমধ্যে আৰু আশা কৰোঁ সকলোৰে জীৱন ৰঙৰ ফাকুৱাৰে ৰাঙলী হৈ উঠক, এয়াই কামনা থাকিল। আমাৰ প্ৰথমত আছিল শোভাযাত্ৰা, তাৰ লগতে আমাৰ ইয়াতে বাচ্চাবিলাকে তাৰ লগতো মই নিজেও আমি অলপ পাৰফৰ্ম কৰিছোঁ, গান নাচ, তো এইবিলাক আমি মানে ৰঙৰ উৎসৱ আমি গান নাচৰ মাধ্যমত সংগীতৰ মাধ্যমত আমি মানে চেলিব্ৰেট কৰিলোঁ। আৰু ইয়াৰ পৰা আমি মানে ইয়াতে বাৰোৱাৰী মন্দিৰত সহযোগত আছিল মিতালী সংগীত বিদ্যালয় আৰু বাৰোৱাৰী মন্দিৰৰ সহযোগত আমি কৰিছোঁ আৰু তাতে আমাৰ শিল্পীসকলৰ কাৰণে বা সকলো ৰাইজৰ কাৰণে তাতে প্ৰসাদৰো ব্যৱস্থা কৰিছে।